ছাত্ৰ ছাত্ৰীসকল নৱমমান শ্ৰেণীৰ গতি চেপ্টাৰটোৰ তোমালোকৰ পেজ নম্বৰ 103 থকা কুৱেশ্যন নম্বৰ 2 বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 কিলোমিটাৰ পাৰ ঘণ্টাৰ পৰা 60 কিলোমিটাৰ পাৰ ঘণ্টালৈ হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা। অৰ্থাৎ বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত অৰ্থাৎ সময় দিয়া আছে 5 ছেকেণ্ড 80 কিলোমিটাৰ পাৰ ঘণ্টাৰ পৰা অৰ্থাৎ প্ৰাৰম্ভিক বেগ হ'ব 80 কিলোমিটাৰ পাৰ ঘণ্টা আৰু অন্তিম বেগ হ'ব 60 কিলোমিটাৰ পাৰ ঘণ্টা। অৰ্থাৎ 80 কিলোমিটাৰ পৰা 60 কিলোমিটাৰ পাৰ ঘণ্টালৈ হ্ৰাস পালে মানে প্ৰাৰম্ভিক বেগ 80 কিলোমিটাৰ পাৰ ঘণ্টা আছিলে আৰু অন্তিম বেগ হ'ব 60 কিলোমিটাৰ পাৰ ঘণ্টা। বাছখনৰ ত্বৰণ নিৰ্ণয় কৰিব দিছে, এৰ মান উলিয়াব দিছে। মই তোমালোকক অংকটো সমাধান কৰি দিছোঁ। দিয়া আছে বাছখনৰ প্ৰাৰম্ভিক বেগ আমি ইউ আখৰ দ্বাৰা বুজাওঁ 80 কিলোমিটাৰ পাৰ ঘণ্টা দিয়া আছে। আমি এই কিলোমিটাৰক আমি মিটাৰলৈ নিলোঁ, 80 লগত 1000 মিটাৰটো পূৰণ কৰি দিলেই হ'ল। আৰু এইটো ঘণ্টাক আমি ছেকেণ্ডলৈ নিলোঁ, 1 ঘণ্টাত যিহেতু 3600 ছেকেণ্ড থাকে। তাৰপৰা আমি ওপৰ দুটা শূন্য তলৰ দুটা শূন্য কাটি দিলোঁ। 4×36ক 9 বাৰ গ'ল, 4×80ক 20 বাৰ গ'ল। তলত 9 থাকিলে 20 আৰু 10 পূৰণ কৰিলে 200 হ'ব। আৰু মিটাৰ পাৰ ছেকেণ্ড, এইটো মিটাৰ পাৰ ছেকেণ্ড। আকৌ আমাৰ অন্তিম বেগ দিয়া আছিলে, বাছখনৰ অন্তিম বেগ ভি দ্বাৰা বুজা হয় 60 কিলোমিটাৰ পাৰ ঘণ্টা। 60 কিলোমিটাৰক আমি মিটাৰলৈ নিলোঁ, 1000 মিটাৰ যিহেতু 1 কিলোমিটাৰ, গতিকে 60 কিলোমিটাৰলৈ 1000 মিটাৰটো পূৰণ কৰি দিলে হ'ল। আৰু তলত আছিলে ঘণ্টা, 1 ঘণ্টাত 3600 ছেকেণ্ড থাকে, গতিকে ঘণ্টাক আমি ছেকেণ্ডলৈ লৈ গ'লোঁ। ওপৰ দুটা শূন্য তলৰ দুটা শূন্য কেঞ্চেল গ'ল। আমাৰ 60 আৰু 36 কাটিলোঁ, ইয়াক 6 বাৰ গ'ল, ইয়াক 10 বাৰ গ'ল 6। তাৰপিছত আকৌ আমি 2×6 আৰু 10ক কাটিলোঁ, 2×6ক 3 বাৰ গ'ল, 2×10ক 5 বাৰ গ'ল। গতিকে তলত 3 থাকিলে, ওপৰত 50 আৰু 10 ইনটু কৰিলে 5 আৰু 10 ইনটু কৰিলে 50 হ'ব। আৰু মিটাৰ পাৰ ছেকেণ্ড মানে মিটাৰটো ওপৰত আছে, তলত ছেকেণ্ড আছে, সেইটো বুজাইছে। আৰু আমাৰ সময় দিয়া আছিলে টি = 5 ছেকেণ্ড। গতিকে বাছখনৰ ত্বৰণ এৰ মান উলিয়াব। এইটো হৈছে আমাৰ মেইন সূত্ৰটো, A = V - U/T ত্বৰণ নিৰ্ণয় কৰা সূত্ৰ। আমি ভিৰ মান বহুৱাই দিছোঁ। এইটো ইয়াত যিহেতু উলিয়াই থোৱা আছে ভিৰ মান 50/3 মাইনাছ ইউ মানে প্ৰাৰম্ভিক বেগ যিহেতু আমি উলিয়াই থোৱা আছে, এইটো 200/9 মিটাৰ পাৰ ছেকেণ্ড। আমি 200/9 পাতি দিলোঁ। তাৰপিছত টি মানে সময়, এইটো 5 ছেকেণ্ড, এইটো 5 পাতি দিলোঁ। তলৰ 5 একে আছে। ইয়াত আমি 3 আৰু 9 লসাগু 9 হ'ব। তাৰপিছত 3য়ে 9ক কেইবাৰ যাব? 3 বাৰ যাব। বিয়োগ চিনটো এইটো। তাৰপিছত 9য়ে 9 কেইবাৰ যাব? এবাৰ যাব। আৰু সেই 1টো 2 লগত পূৰণ হৈছে ইয়াত। তাৰপিছত 3য়ে 9ক যিহেতু 3 বাৰ যায়, এইটো 3টো আৰু ওপৰ এই 50টোৰ লগত সেইটো পূৰণ হ'ব। তোমালোকে এইখিনি জানাই, ইয়াত ইমান ক'ব লগা নাই। এনেকুৱা অংক তোমালোকে বহুত কৰি আহিছা। আৰু এতিয়া চোৱা, তলৰ 5টো এইটো, তাৰপৰা 9টো এইটো একেই আছে। 50 আৰু 3 পূৰণ কৰিলে 150 হ'ল। বিয়োগ 200 আৰু 1 পূৰণ কৰিলে 200 হ'ব। এতিয়া চোৱা, এই 9টো তললৈ নামি আহিব, এইটো 5ৰ লগত পূৰণ হৈ গ'ল। 5 আৰু 9 এইটো 9টো 5ৰ লগত পূৰণ হৈ আহিব, তললৈ আহিলে পূৰণ হৈ যাব। তাৰ 150ৰ পৰা 200 বিয়োগ গ'লে বিয়োগ 50 হ'ব, যিহেতু 150টো সৰু, 200টো ডাঙৰ। তোমালোকে এইখিনি জানা, ইমান ডিটেইলছ ক'ব লগা নাই, কিয় বিয়োগ 50 হ'ল। এতিয়া আমি কাটকুট কৰিলোঁ, 5য়ে 50ক 10 বাৰ গ'ল, গতিকে ওপৰত থাকিলে -10, তলত থাকিলে এই 9টো এইটো। আৰু যিহেতু ত্বৰণৰ একক মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ, সেইটো তোমালোকে মনত ৰাখিব। ত্বৰণৰ এই মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ হৈছে ত্বৰণৰ একক। কেতিয়াবা আমাৰ MCQটো আহে, তলৰ কোনটো ত্বৰণৰ একক লিখা বুলি আহিব পাৰে। 4টা অপশ্যনৰ ভিতৰত এইটোৱে হ'ব, মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰটোৱে শুদ্ধ উত্তৰ হ'ব। গতিকে বাছখনৰ ত্বৰণ উলিয়াব দিছে, গতিকে ত্বৰণ পালোঁ -10/9 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। ত্বৰণ আমি ঋণাত্মকত পাইছোঁ, -10/9 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ।